ভাবে চাওক ইতিমধ্যে বহু আশা প্ৰত্যাখ্যাৰ মাজেৰে 2025 চনটো সকলোৱে বিদায় দিলে আজি এটা নতুন বৰ্ষ আৰু সকলোৱে নতুনক আকোৱালি লৈ নিজকে খুব ভাল ধৰণে আগুৱাই নিবৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে আমি যদি চাওঁ সামাজিক ৰাজনৈতিক যিসমূহ প্ৰেক্ষাপট ৰাজনৈতিক প্ৰেক্ষাপটত থকা যিসকল ব্যক্তি সেই ব্যক্তিসকলেও তেওঁলোকৰ ৰাজনৈতিকভাৱে তেওঁলোকে আগবাঢ়িবৰ বাবে নৱবৰ্ষৰ প্ৰথমটো দিনৰ পৰা তেওঁলোকে পণ লৈছে যাতে যিসমূহ আঞ্চলিক দলে হওক বা যিসমূহ প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকে ইতিমধ্যে পণ লৈছে যে বিধানসভাৰ যি নিৰ্বাচন আহি আছে কাৰণ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 2টা মাহ আছে সেই বিধানসভা নিৰ্বাচনলৈ তেওঁলোকে আগবাঢ়িবৰ বাবে ইতিমধ্যে তেওঁলোকে বহু পৰিকল্পনাও হাতত লৈছে কেনেধৰণে তেওঁলোকৰ যিসমূহ নিজৰ সমষ্টিসমূহ আছে সেই সমষ্টিসমূহত কেনেধৰণে তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু সেই প্ৰাৰ্থীসমূহৰ জৰিয়তে তেওঁলোকে কেনেধৰণে জয়যুক্ত কৰি তেওঁলোকে 26ৰ বাবে হাজু হ'ব সেই পৰিকল্পনা ইতিমধ্যে তেওঁলোকে হাতত লৈছে আৰু মোৰ সৈতে উপস্থিত আছে অগপৰ সাধাৰণ সম্পাদক মনোজ হৈকা প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিলো প্ৰথমে 2026 বৰ্ষটোৰ যাতে ভাল হওক তাৰে শুভকামনা জনাইছো ধন্যবাদ ময়ো আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো সকলোৰে সুখ সমৃদ্ধি হওক সকলোৱে যাতে আহি থকা দিনকেইটা যথেষ্ট ভাল ধৰণে অতিবাহিত কৰিব পাৰে তাৰ কাৰণে সকলোৰে বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো হয় নিশ্চিতভাৱে আৰু যেহেতু অসম গণ পৰিষদ বুলি ক'লে সকলোৱে জানে অসম চুক্তি যি সেই অসম আন্দোলনৰ প্ৰেক্ষাপটত গঢ় লোৱা এটা দল আছিল অসম গণ পৰিষদ আৰু সেই অসম গণ পৰিষদে বহু সময় ধৰি তেওঁলোকে শাসনলৈ আহিছিল বৰ্তমান সময়তো বিজেপি মিত্ৰজোঁটৰ সৈতে তেওঁলোক আছে আৰু তেনে ক্ষেত্ৰত আপুনি যেহেতু এগৰাকী অগপৰ সাধাৰণ সম্পাদক সকলোৱে আচলতে ৰাজনৈতিকভাৱে আগবাঢ়িবৰ বাবে হওক বা যি বিধানসভা নিৰ্বাচন হওক বা যিসমূহ নিৰ্বাচন আহি থাকে সকলোৱে আচলতে তাত নিজক প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে তেনে ক্ষেত্ৰত আপুনি এইবাৰ 2026ৰ যি বিধানসভা নিৰ্বাচন আহি আছে আপুনি কেনেধৰণে ল'ব 2026টো হয় নিৰ্বাচনৰ কাৰণে সকলো দলৰ নিচিনাকে আমাৰ অসম গণ পৰিষদৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু বিশেষকৈ অসম গণ পৰিষদ দলে যেহেতু এটা আঞ্চলিক দল অসমৰ ৰাইজৰ জন্ম দিয়া এটা দল সেয়েহে আমাৰ দলৰ তৰফৰ পৰা যথেষ্ট সংখ্যক আসনত যাতে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰি এই বিষয়ত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে দলৰ মাননীয় সভাপতি ডাঙৰীয়াই 1985 চনৰে পৰা যিবোৰ সমষ্টিত অসম গণ পৰিষদ দলে জয়লাভ কৰিছিল হিপা থকা সমষ্টিসমূহত দলে সৰ্বশক্তিৰে দলৰ সংগঠনৰ শক্তি বৃদ্ধি কৰিবলৈ ৰাইজৰ মাজত গৈ কাম কৰিবলৈ ইতিমধ্যে ব্যৱস্থা কৰিছিল আৰু সেয়া প্ৰস্তুতিও ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ব্যক্তিগতভাৱে যদি মোক নিজৰ কথাটো সোধা হয় মোৰ সেই ধৰণে নিজৰ এটা প্ৰস্তুতি আছে মোৰ লক্ষ্য ইতিমধ্যে মই দলৰ নেতৃত্বক মই অৱগত কৰিছোঁ কাৰণ বিগত প্ৰায় 28টা বছৰে মই অসম গণ পৰিষদ দলৰ লগত জড়িত ইয়াৰ আগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আছিলোঁ আৰু যেহেতু দলটোৰ লগত মই নিৰবিচ্ছিন্নভাৱে জড়িত হৈ আছোঁ আৰু মই ভাবোঁ যে আমিও দলৰ ভিতৰত থাকি জনসাধাৰণক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এটা সুযোগ পোৱা উচিত কাৰণ আমি যোৱা সময়খিনিত দেখিছোঁ আমাতকৈ যথেষ্ট কনিষ্ঠ আৰু দলত আহিয়ে বিভিন্ন দলত আহিয়ে তাৎক্ষণিকভাৱে তেওঁলোকে জনসেৱা কৰাৰ সুবিধা লাভ কৰিছে আৰু আমি যেহেতু কিছু ত্যাগো এই দলটোত কৰিছোঁ বিগত সময়ছোৱাত আমি ভাবোঁ যে অহা নিৰ্বাচনত দলে এটা ইতিবাচকভাৱে গোটেই কথাখিনি ল'ব আৰু আমাকো ৰাইজক সেৱা কৰাৰ এটা সুযোগ নিৰ্বাচনৰ জৰিয়তে দিব যেহেতু আপুনি সাধাৰণ সম্পাদক এইবাৰ যেহেতু পূৰ্বে যি ধৰণে 85টাকৈ সমষ্টিত 1985 চনৰ পৰা চলতে আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে প্ৰত্যেকটো সমষ্টিতে কিন্তু পূৰ্বৰ সেই সমষ্টিসমূহ কিন্তু যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল পুনৰ নিৰ্ধাৰণৰ পাছত সেই সমষ্টিবোৰ থকা নাই বহুকেইটা সমষ্টি কৰ্তন হৈছে তেনে ক্ষেত্ৰত সেইসমূহ বিধায়কৰ ক্ষেত্ৰত তেওঁলোকৰ সমষ্টিসমূহ যাবনে নে তেওঁলোকে তাৰ বিপৰীতে অন্য সমষ্টি পাব প্ৰথম কথাটো হ'ল যে আমাৰ বৰ্তমান 9জন বিধায়ক আৰু 9জন বিধায়কৰ সেই সমষ্টি যদিও কোনোবাটো সমষ্টি নাই কিন্তু তাৰ দাঁতিকাষৰীয়া আগৰ সমষ্টিৰ কিছু অংশ গৈ কাষৰ সমষ্টিৰ কিছু অংশ গৈ সমষ্টিসমূহ নতুনভাৱে গঠন হৈছে আৰু আমি ভাবোঁ আগৰ 9গৰাকী বিধায়কৰ সমষ্টি থকাৰ উপৰিও আৰু এনেধৰণৰ কিছু সমষ্টি যিখিনি সমষ্টি আমাৰ পূৰ্বৰে পৰা যথেষ্ট দলৰ সাংগঠনিক ভেটি শক্তিশালী বা দলে কাম কৰি আহিছে
আমি ভাবোঁ যে প্ৰায় 30টামান সমষ্টিত মূল সুঁতিৰ সমষ্টি, মই এটা সংখ্যালঘু অধ্যুষিত সমষ্টিৰ কথা কোৱা নাই, মূল সুঁতিৰ 30টামান সমষ্টিত এইবাৰ অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা কৰা উচিত, যাতে ভৱিষ্যতৰ দিনত অসম গণ পৰিষদে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থত অধিক বলিষ্ঠভাৱে কাম কৰিব পাৰে আৰু চৰকাৰখনৰো অংশীদাৰ হৈ যাতে চৰকাৰখন বা ভাৰতীয় জনতা পাৰ্টিকো সহায় কৰিব পাৰে, ঠিক তেনেধৰণৰ এটা দৃষ্টিভংগী লোৱা হৈছে। এবাৰ 30-35টা সমষ্টিত আছে। হয়, আমি ঠিক সেই ধৰণৰ এটা পৰিকল্পনা আছে 30-35টামান সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা, কিন্তু মই পুনৰ কওঁ যে সেই 30-35টা সমষ্টি সংখ্যালঘু অধ্যুষিত সমষ্টি হ'ব নালাগে, কাৰণ যদি সংখ্যালঘু অধ্যুষিত সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ তাৰিখত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে, সেই একে সমস্যাৰ সন্মুখীন অসম গণ পৰিষদ দলেও হ'ব। সেইকাৰণে এই গোটেই কথাটো মই ভাবোঁ যে মিত্ৰতাৰ যি আলোচনা হ'ব, এই আলোচনাত এই গোটেই বিষয়টো সেইধৰণে বিবেচনা কৰিলে উচিত হ'ব। যিটো মিত্ৰতাৰ সন্দৰ্ভত, কাৰণ 2টা মাহে বাকী আছে, তেনে ক্ষেত্ৰত আচলতে ইতিমধ্যে কংগ্ৰেছে কৈছে যে যিগৰাকী সভাপতিগৰাকীয়ে কৈছে যে তেওঁলোকে 100টাকৈ চিটত তেওঁলোকে বিৰোধী ঐক্য মঞ্চৰ যিসমূহ দল মাত্ৰ তেওঁলোকলৈ 26টা সমষ্টি এৰি 100টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ মিত্ৰতাৰ সন্দৰ্ভতো চাগে আলোচনা হৈছে। এই মিত্ৰতাৰ সন্দৰ্ভত যিসমূহ আসনসমূহৰ ক্ষেত্ৰত কেনেধৰণে কিবা আলোচনা হৈছে? আসন সম্পৰ্কত চূড়ান্ত আলোচনা এতিয়ালৈ হোৱা নাই, কিন্তু আমি ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে যদি এখন শক্তিশালী চৰকাৰ গঠন কৰিব লাগে, তেতিয়াহ'লে অসম গণ পৰিষদ দলকো সেইধৰণেই মানে বিধানসভা সমষ্টি মিত্ৰতাত এৰি দিয়াটো উচিত হ'ব, কাৰণ মিত্ৰতাত থকা আটাইকেইটা দল শক্তিশালী হ'লেহে মিত্ৰ শক্তিটো শক্তিশালী হ'ব। আৰু সেই গোটেই বিষয়টো মই ভাবোঁ যে চূড়ান্ত পৰ্যায়ৰ যি আলোচনা হ'ব মিত্ৰতাৰ, তাত এই কথাখিনি বিবেচনাত আহিলে মই ভাবোঁ ভাল হ'ব। নহ'লে অসম গণ পৰিষদ দল পৰৱৰ্তী সময়ত আমি দলটোক আগবঢ়াই নিয়াত যথেষ্টখিনি অসুবিধা আহি যাব। নিশ্চিতভাৱে আৰু এটা প্ৰশ্ন আপোনালৈ, যিহেতু আঞ্চলিক এটা দল যিটো অসম গণ পৰিষদ, আঞ্চলিক প্ৰেক্ষাপটতে সেই দলটো গঢ় লৈ উঠিছিল 1985 চনত, কাৰণ সকলোৱে জানে। আৰু তেনে ক্ষেত্ৰত যে আঞ্চলিকতাবাদৰ যিটো ধ্বজা, সেই ধ্বজা বৰ্তমানলৈকে আচলতে দলটোৱে বহন কৰিব পৰা নাই নেকি, যাৰ বাবে আচলতে মিত্ৰজোঁটত থাকি আচলতে যিটো চৰকাৰ, সেই চৰকাৰ চলাবলগীয়া হৈছে। কিন্তু অকলেই আচলতে যিটো সময়ত আপুনি যদি চাই উজনি অসম বা উজনি অসমত অসম গণ পৰিষদৰ দলটোৰ এটা সময়ত বহুত বিস্তৰ প্ৰভাৱ আছিল, কিন্তু সেয়া বৰ্তমান সময়ত কিন্তু দেখিবলৈ পোৱা যোৱা নাই। চাওক, আমি দুবাৰকৈ চৰকাৰ গঠন কৰিলোঁ, 85 চন আৰু 96 চনত, আৰু 2001 চনৰ পৰা আমি ধাৰাবাহিকভাৱে যথেষ্টখিনি আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'লোঁ। এই সময়ত যেতিয়া ৰাজনৈতিক পৰিস্থিতিৰ কথা আহে, তেতিয়া আমি দেখিছোঁ যে কেতিয়াবা দুখোজ আগবাঢ়ি গৈও আকৌ এখোজ পিছুৱাই আহিবলগীয়া এটা পৰিৱেশ থাকে। আমি ইয়াৰ আগতেও দেখিছোঁ ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত যে আমি যদি চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত যিটো দল আছে, আঞ্চলিক দল, তেওঁলোকে সেইধৰণে এটা সময়ত অকলে নিৰ্বাচন খেলিছিল, কিন্তু পৰৱৰ্তী সময়ত এতিয়া তেওঁলোকে চৰকাৰত আছে, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাত আছে। আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহ চাওঁ, বিশেষকৈ নাগালেণ্ড হওক, মেঘালয় হওক, এই ৰাজ্যসমূহ, তাতো কিন্তু তেওঁলোকৰ নেতৃত্বতে চৰকাৰ হৈছে, কিন্তু তাতো ভাৰতীয় জনতা পাৰ্টী মিত্ৰতাত আছে, চৰকাৰৰ অংশীদাৰ হৈ আছে। অসমৰ পটভূমিত বিশেষকৈ 16 চনৰ পৰা এটা পৰিস্থিতি, যেতিয়া কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হ'ল, তাৰপিছত এটা পৰিৱেশ সলনি হৈছিল। আৰু সেই পৰিৱেশটোত মানে পূৰ্বতেও ৰাষ্ট্ৰীয় দলৰ, কাৰণ 2001 চনৰ পৰা 15টা বছৰে কংগ্ৰেছ শাসনত আছিল অসমত, কংগ্ৰেছো এটা ৰাষ্ট্ৰীয় দল। পৰৱৰ্তী সময়ত আকৌ ভাৰতীয় জনতা পাৰ্টীয়ে একেধৰণে কংগ্ৰেছৰ বিকল্প হিচাপে ভাৰতীয় জনতা পাৰ্টী ইয়াত আহিলে। আৰু তাত আমি সেই সময়ত যিহেতু আমাৰ আদৰ্শগত কাৰণত আমি কংগ্ৰেছৰ লগত কেতিয়াও মিত্ৰতা কৰিব নোৱাৰোঁ, আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা কৰি আমি চৰকাৰৰ অংশীদাৰ হ'লোঁ। এইটোৱে কথা যে পৰিৱেশ আৰু পৰিস্থিতিয়ে কেতিয়াবা এখোজ আগবাঢ়িব দিয়ে, কেতিয়াবা দুখোজ পিছুৱাব দিয়ে। আৰু মই ভাবোঁ যে অসমতো আঞ্চলিকতাবাদ বা অসম গণ পৰিষদ দলৰ সেই ভাল দিনটো আহিব, কিন্তু সেই ভাল দিনৰ পৰিৱেশ সৃষ্টি কৰিব লাগিলে এই নিৰ্বাচনত, এইবাৰৰ নিৰ্বাচনত আমি অসম গণ পৰিষদ দলে সৰহসংখ্যক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। নিশ্চিতভাৱে এয়া আছিল অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া। তেওঁ ইতিমধ্যে কৈছে যে 2026 বৰ্ষতো দলে কেনেধৰণে আগুৱাই যাব, 2026ত কিমান সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আশা কৰিছে, সংখ্যালঘু সমষ্টি বাদ দি
বাকী যিসমূহ সমষ্টি আছে প্ৰায় কিছু সংখ্যক সমষ্টিত তেওঁলোকে সকলোৱে সেই সমষ্টিত যিসকল প্ৰতিদ্বন্দ্বী আছে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে কাৰণ তেওঁলোকৰ যিটো আঞ্চলিকতাবাদৰ যিটো ধ্বজ্জা সেই ধ্বজ্জা তেওঁলোকে বৰ্তমান সময়তো ৰক্ষা কৰিবলৈ বিচাৰে আসাম টক্স আপোচবিহীন অসম কণ্ঠ